ছাৰ সোমাব পাৰোনে? পাৰা কিন্তু তুমি কাক বিচাৰিছা বাৰু? ছাৰ মই অনুৰাধা ছাৰক বিচাৰিছিলো। অনুৰাধা ছাৰক? হয় ছাৰ, এই অনুৰাধা ছাৰক। অনুৰাধা? চোন ছোৱালী মানুহৰ নামহে। কোন আছে এনেকুৱা ডাক্তৰ? বাৰু বহাচোন, বহা। মই আচ্ছা ৰাতুল, ৰাতুল হয় ছাৰ, মাতিছিলে। শুনচোন, এখেতে কোনোবা অনুৰাধা ছাৰক লগ কৰিবলৈ আহিছে হেনো। তেখেতক লৈ যাচোন, তেখেতক লগ কৰাই থাকে। আহক। যাওক দেই আপুনি, আমাৰ ৰাতুলে দেখাই দিব আপোনাক। ধন্যবাদ ছাৰ, ধন্যবাদ। ছাৰ ছাৰ ৰাম ভয় মাৰিবি দেই। কি হ'ল? ছাৰ আপোনাৰ পাহাৰৰ বেমাৰটো কেতিয়া ঠিক হ'ব হে? পাহাৰৰ বেমাৰ? মোৰ পাহাৰৰ বেমাৰ চেমাৰ নাই দেই। ৰাম ৰাম ৰাম। ছাৰ নহয়, আপোনাৰ পাহাৰৰ বেমাৰ আছে বুলি কৈছো। আছে? মই নাই বুলি কৈছো নহয়। নাই মোৰ পাহাৰৰ বেমাৰ চেমাৰ। কিহে জানে মোৰ পাহাৰৰ বেমাৰ আছে নে নাই? ছাৰ মই কৈছো নহয় আপোনাৰ পাহাৰৰ বেমাৰ আছে। গানটো মিছ হৈছে, চৰি হা। ছাৰ চাব হা, চৰি বুলি ক'লো বেয়া নাপাব, গানটো মিছ হৈছে। ছাৰ মই গোটেই মেডিকেলখন বিচাৰিলো, আপোনাৰ অনুৰাধা বেজবৰুৱা কোনোৱে নাই। অনুৰাধা বেজবৰুৱা কোনোৱে নাই বুলি মই কৈছো নহয়। এক মিনিট ছাৰ, ছাৰ মানে গোটেই মেডিকেলখন বিচাৰিলো, অনুৰাধা বেজবৰুৱা চাইনবৰ্ড বিলাক চালো, ইখন চাইছো সিখন চাইছো, এখনোৱে নাই। লাষ্টত শেষত মনত পৰিছে, অনুৰাধা বেজবৰুৱা মোক যোনজনে পঠাইছিলে সেইজনে অনুৰাধা বেজবৰুৱা, অৰ্থাৎ আপুনি। মোৰ নাম অনুৰাধা? মই পাহৰি থাকিলো যে মোৰ নাম অনুৰাধা। মনত পৰিছে, হয় মোৰ নামেই অনুৰাধা। বাৰু হ'ব দে, তই বেয়া চেয়া নাপাবি। এটা কাম কৰ, পেচেণ্টক মাতি আন যা। ঠিক আছে ছাৰ, মাতি দিব। দাদা মাতিছে আপোনাক, যাওক। আহক বহকচোন, বহক। হয় ছাৰ। পিছে কি হৈছে আপোনাৰ? কওকচোন ভালকে খুলি মেলি। ছাৰ মোৰ এটা বেমাৰে নহয়, মোৰ বহুত বেমাৰ আছে ছাৰ, বহুত বেমাৰ আছে। বহুত বেমাৰ? কি বহুত বেমাৰ হৈছে? কওকচোন, কওক ভালকে খুলি। কি হৈছে আপোনাৰ? ছাৰ মই কি কম মানে। তোমাৰ কি প্ৰব্লেম হৈছে সেইটো কোৱা, মই তেতিয়াহে তোমাৰ ট্ৰিটমেণ্টটো কৰিব পাৰিম একচুৱেলি। ছাৰ মই মানে ডাঙৰ হৈ গলো, কিন্তু ছাৰ মোৰ মানে ছাৰ ভইচটো ছাৰ ডাঙৰে নহলে ছাৰ। বদমাছ স্ক্ৰিপ্ট কিয় কপি কৰিছ? সেনেহ'লে কপিৰাইট লগাব বিচাৰিছ নেকি মোৰ? ছাৰ ক্ষমা কৰিব দেই, ক্ষমা কৰিব। ছাৰ মানে বিষত কি আছে মানে ছাৰ মই ধৰিবই পৰা নাই। তোমাৰ কি প্ৰব্লেম আছে সেইটো মোক কোৱা খুলি, তেতিয়া মই তোমাক ট্ৰিটমেণ্ট কৰিব পাৰো। কি উল্টা পুল্টা গাই থাকিব আহিছা? ছাৰ প্ৰথম বেমাৰটো কৈ লওঁ। ছাৰ মানে মোৰ চকুটোৱে ধোঁৱা দেখিছো। মানে ছাৰ চব মানে ছাৰ মই বিষাইছে চকুটো, চব মই ধোঁৱা দেখিছো, চকুটো বৰ বিষাইছে ছাৰ। আচ্ছা, তেতিয়াহ'লে এতিয়া কি কৰা যায় বাৰু? আচ্ছা এক মিনিট ৰ'বচোন। ৰাতুল ক'তনো মৰেগে জানো? ছাৰ কওক। ক'ত থাকা জানো, ইমান মাতি থাকিব লাগে যে তোক? এই 2 নম্বৰ বক্সত থকা মেডিচিনটো লৈ আছোন এখেতলৈ। ঠিক আছে হ'ব। আচ্ছা, আৰু আপোনাৰ কিবা প্ৰব্লেম আছে নেকি? ছাৰ মানে কিনো কম, ছাৰ মানে কালিৰ পৰা মানে ছাৰ মোৰ জিভাখনে একো সোৱাদে পোৱা নাই জিভাখনত। আৰু ছাৰ তাৰ কাৰণে মই একো খাবই পোৱা নাই। তাৰকাৰণে ছাৰ পেটটো বৰ বিষাই গৈছেগে ছাৰ। আচ্ছা, জিভাৰ ন? ছাৰ এই জিভাখনৰে ছাৰ, হয় জিভা। আচ্ছা ৰাতুল, এই বক্স 1ত থকা দৰৱটো লৈ আহিবিচোন। ঠিক আছে ছাৰ। ছাৰ আজি আপুনি আপোনাৰ ৱাইফৰ লগত কাজিয়া কৰি আহিলে নি বাৰু? আপুনি কেনেকে জানিলে? ছাৰ মই মানুহৰ মুখ দেখিলেই মই চব ভাই পেলাও। পিছে ছাৰ কি কাজিয়া লাগিলে বাৰু? কিনো কম আৰু মই আপোনাক দুখৰ কথা।
ঘৰৰ গোটেই বাচন সোপা মই অকলে ধুওঁ কাপোৰ সোপা ধুব লাগে মই অকলে বিয়া পাতিলো মানুহজনী একো এটা ঘৰৰ কাম নকৰে বুজিছেনে ভাত বনাই থৈ মই ডিউটিলৈ আহো ইয়াত পেচেণ্ট হ'ব যাওঁ কি কৰিবলৈ মই ডাক্তৰৰ চাকৰি কৰি আছো সন্দেহ হৈ যায় মই কি কৰিম মই ছাৰ মই অৱশ্যে আপোনাক বুদ্ধি এটা দিব পাৰো কি বুদ্ধি হে সোনকালে কৈছো ছাৰ আপুনি এটা কাম কৰক আপুনি আপোনাৰ ৱাইফক মাকৰ ঘৰলৈ পঠাই দিয়ক তাৰপাছত আপুনি ছাৰ আপোনাৰ খোল খালি আছে নাই বাৰু টকাটো অৱশ্যে এজনী আছে বৰ ধুনীয়া বুজিছে নাই পিছে এটা কথা এইটোও খাই আকৌ সেইটো কাৰণেহে এইটো মানে সেইটো আকৌ কোলা কুকুৰটো ব্লেক ডগ আকৌ সেইটো খায় তেনেহলে ছাৰ আৰু মজা কি কোৱাহে ছাৰ আপুনি আপোনাৰ ৱাইফক ঘৰলৈ পঠাই দিয়ক আৰু লগতে সুৰক্ষাজনী কেলে মাতি দিয়ক তাৰপাছত তাৰ দুইজনে লগতে বহি লৈ দুইজনে একেবাৰে মাৰি দিব মজা লাগিব ছাৰ মনটো পাতল লাগিব ঠিক বুদ্ধি দিছা কিন্তু দেই তুমি এবাৰ অৱশ্যে এপ্লাই কৰি চাব পাৰি মজা হ'ব কিন্তু দেই ছাৰ এই দুটা ইয়াতে থ এইটো কি হ'ল গিলাচত আনিছ যে ছাৰ এইটো বক্স নহয় এইটো বক্সটো হয় মানে কেছটো কি হ'ল বক্সটোৰ বৈয়ামটো ভাগি থাকিলে তাৰপিছত মই বৈয়ামৰ ইয়াতে লৈ গুচি আহিলো গ্লাছত লৈ গুচি আহিলো বুদ্ধি লগাই সেইটোৱে হয়তো সেইটোৱে হয় ছাৰ বাৰু হ'ব তই যাচোন বাৰু ঠিক আছে ছাৰ ছাৰ এইটো ফেনাৰৰ বটল হয় দেখিলে চকু ভালে হৈ গ'ল আপুনি 1 নম্বৰ হেৰিটো পাছ কৰিলে দেখিলে অনুৰাধাৰ নাম এনেই ডাক্তৰ চবেই নাম মুখত নলয় ইয়াত চবে গলি গলি মহল্লা চিনি পায় মোক বুজিছে গতিকে আপোনাৰ এইটো মই চাইড কৰিলো এইটোত আপুনি পাছ আচ্ছা আৰু আপোনাৰ কি কি প্ৰব্লেম আছে সেইটো কওকচোন মোক কওক ছাৰ মই আপোনাক ৱাইফৰ পৰা বাচিবলৈ ইমান ধুনীয়া বুদ্ধি দিছো আপুনি আকৌ মোৰ চকুত ফেনাইল দিব লাগিছে চোৱা তোমাৰ চকু ঠিক কৰি দিয়াটো মোৰ দায়িত্ব আছিলে এজ এ ডাক্তৰ হিচাপে মই তোমাৰ চকু ঠিক কৰি দিলো ঠিক আছে এইটো মই তোমাক দেখুৱালো এইটো তুমি চিনি পাই গলা এইটো কি হয়তো জানাই এইটো ফেনাইলৰ বটল তোমাৰ চকু ঠিক হৈ গ'ল ইয়ালে নহয় হলেতো তোমাৰ চকু ঠিক নহলেইহেঁতেন কেতিয়াও হয় নহয় এই অনুৰাধা বেজবৰুৱাক ইয়াত গলি গলি মহল্লাই চিনি পায় বুজিছা এতিয়া ইয়াৰ ফিজটো আপুনি বেলেগে দিব আৰু বাকী মই এইটো চাইড কৰি থৈছো এতিয়া আপোনাৰ সেকেন্ড বেমাৰটোৰ ওচৰলৈ আমি আহো নে কি কয় কওক সেকেন্ড বেমাৰটোৰ বিষয়ে কওক নহয় কিবা চাই চকুত ফেনাইল দিবলৈ আনে নেকি মোৰ চকু হাল কাপৰ গুটি নহয় নাই মই সেইবোৰ একো নাজানো মই তোমাৰ চকু ঠিক কৰি দিব লাগে চকু ঠিক কৰি দিছো তোমাৰ নেক্সট আৰু কি প্ৰব্লেম আছে সেইটো কোৱা মোক ছাৰ জিভাৰ প্ৰব্লেম এটা বিষ গৈ পেটত বেছি হৈছেগে পেট পালেগে ছাৰ বিষ পেটত বিষ বেছি হৈছে ছাৰ মই আপোনাৰ কাৰণে দৰৱ এগিলাচ আনিছিলো আপুনি এগিলাচ গোটেই গিলাচ খাই দিয়ক অকণো নেৰিব কিন্তু গোটেই গিলাচ খাই দিয়ক ভাল পাই যাব ছাৰ কি দিলে হবা মুখখন পুৰিছে পেটলৈকে পুৰিছে জিভা ঠিক হ'ল যেনে এতিয়া মই কৈছিলো নে নহয় অথনি মই বহুত নাম থকা ডাক্তৰ
চবেই চিনি পায় গলি গলি মহল্লা মহল্লা বুজিছে খাওক ভাল হ'ব কি দিলে খাবলৈ পেট চেট পুৰি অশান্তি কৰি দিছে মানুহ মাৰিব নেকি আপুনি ছাৰ মই আপোনাৰ ওচৰত ট্ৰিটমেণ্টে নকৰো 1 মিনিট কি মই চিকিৎসা কৰা পইচা দি থৈ যাওক মই সেইবোৰ নাজানো মোৰ প্ৰাপ্য মই পাব লাগে পইচা দি থৈ যাওক মোৰ মাননি দিয়ক কিমান 500 টকা গৰম গৰম 500 টকা ইনকাম হৈ গ'ল এইখন কি কোৱা যায় এখন থক এইফালে লিখিব পৰা হ'ব নহয় A few moments later. ডাক্তৰ অনুৰাধা আছে নে বাৰু অনুৰাধা কোন অনুৰাধা